সেইকাৰণে জুবিনৰ প্ৰকৃত অনুৰাগীসকল এবাৰ ৰাস্তাত ওলাই অহাৰ প্ৰয়োজন আছে। মৃত্যুৰ পিছত হোৱা অনুৰাগী, এতিয়া ইয়াতে এজনে গ্ৰেপ্তাৰ হৈছে ঘটনাত, তেওঁ সুধিছে তই গান শুনিছিলি নেকি? বোলে মই গান টান শুনা নাই। আপোনালোকে ভিডিঅ'ত দেখা পাইছে। আৰু মানুহজনে সিদিনাখন তেওঁ সন্মুখত থাকিলে, পিছত ক'লে যে ন্যায় দিব লাগে। পুলিচে কি ন্যায় দিব লাগে? বোলে চবেই ন্যায় দিব লাগে কাৰণে ময়ো ন্যায় দিব লাগে বুলি কৈছে। বোলে তই জুবিনৰ গান কেতিয়াবা শুনিছিলি নেকি? বোলে শুনা নাই। সেইকাৰণে মৃত্যুৰ পিছত হোৱা অনুৰাগীসকল আৰু মৃত্যুৰ আগতে থকা অনুৰাগীসকল, এইটোৱে হৈছে আটাইতকৈ ডাঙৰ পাৰ্থক্য। আজিতো আন্দোলন শেষ হৈ যাব। যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে, 50% আন্দোলন আজিয়ে শেষ হৈ যাব। আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে, বাকী 50% আন্দোলনো শেষ হৈ যাব। এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয়। এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলো, আজি এটা সুযোগ পাইছোতো, আমি সুযোগটো ব্যৱহাৰ কৰিব লাগে। সেইকাৰণে বিজেপিয়ে প্ৰকৃত অনুৰাগীসকলক লৈ জুবিন যাতে মৃত্যুৰ পিছতো শ বছৰ জীয়াই থাকিব পাৰে, সমাধি ক্ষেত্ৰ নিৰ্মাণ বা জুবিন ক্ষেত্ৰ নিৰ্মাণ, কালি কমিটিৰ বৈঠক হৈ গ'ল, আমিও জুবিন ক্ষেত্ৰই কৰি দিম, কোনো কথা নাই। গতিকে এই স্থায়ী কামবিলাক কোনে হাতত লৈছে? গতিকে আমি হৈছো এডালো গছ কটা নাই। এইটো তথ্যৰ ওপৰত নিৰ্ভৰশীল নহয়। আপোনালোকৰ লগত আমি একেলগে গছবোৰ চাব যাম। প্ৰত্যেকজোপা গছ জীয়াই আছে।